ইনকলাব জিন্দাবাদ রমেশুদ্দিন জিন্দাবাদ রমেশুদ্দিন জিন্দাবাদ রমেশুদ্দিন ওয়েলকাম রমেশুদ্দিন ওয়েলকাম রমেশুদ্দিন জিকিবাই रमेशुद्दीन रमेशुद्दीन आगे चलो हम तुम्हारा साथ है रमेशुद्दीन आगे चलो हम तुम्हारा साथ है ममता खातून जिंदाबाद ममता खातून जिंदाबाद ममता खातून वेलकम ममता खातून वेलकम ममता खातून लम लिव ममता खातून लम लिव जिंदाबाद नाहिद अख्तर जिंदाबाद नाहिद अख्तर वेलकम नाहिद अख्तर वेलकम रमेशुद्दीन जिंदाबाद रमेशुद्दीन जिंदाबाद दाऊद अब्दुल्लाह जिंदाबाद दाऊद अब्दुल्लाह जिंदाबाद दाऊद अब्दुल्लाह वेलकम दाऊद अब्दुल्लाह वेलकम दाऊद अब्दुल्लाह जामलिम दाऊद अब्दुल्लाह लामलिम रमेशुद्दीन जिंदाबाद रमेशुद्दीन जिंदाबाद रमेशुद्दीन जिकिबाद रमेशुद्दीन जिकिबाद रमेशुद्दीन चरित्र रमेशुद्दीन चरित्र इनकलाब जिंदाबाद रमेशुद्दीन जिंदाबाद ममता खातून जिंदाबाद नाहिद अख्तर जिंदाबाद दाऊद अब्दुल्लाह जिंदाबाद টকা পয়সা লেনদেন হয়েছে টকা নিদিয়ার কারণে তো আমার টিকেটটো হোৱা নাই না আৰু মোৰ ঘৰত বাতিন খন্দকাৰ ডাঙৰীয়াই আগুন লগাই দিছে মোৰ ছোৱালী মই ক'ব নোৱাৰো ভাষাত ক'ব নোৱাৰো আপোনালোকক যি কাহিনী হৈছে মোৰ ঘৰত অন্ধকাৰ হৈ গৈছে মোৰ ছোৱালী কান্দি আছে এতিয়াও কান্দে যে আব্বা তোমাক কিয় টিকেট নিদিলে তুমি এনেকুৱা এজন নিষ্ঠাবান কৰ্মী তোমাক কিয় টিকেট নিদিলে তুমি নিৰ্বাচন খেলিবই লাগিব সেইকাৰণে মই মোৰ ডাঙৰ ছোৱালীৰ কাৰণে মই নিৰ্বাচন খেলিবলৈ আহিছো আপোনালোকে দোৱা কৰিব যাতে আপোনালোকে জিকাই বাতেন খন্দকাৰ ডাঙৰীয়াক দেখাই দিব পাৰে যে নাই আপোনাৰ টিকট আপোনাৰ লগত থাকক আমি ৰাইজে যাক ভোট দিম সেয়ে হ'ল আমাৰ টিকেট গতিকে ৰাইজৰ ওচৰত মোৰ এইটোৱে আবেদন যে আপোনালোকৰ হাতত টিকেট আছে আপোনালোকে ভোট দি বুজাই দিয়ক বাতেন খন্দকাৰক যে আপোনাৰ টিকেটৰ কোনো মূল্য নাই টিকেটৰ মূল্য আমাৰ হাতত এইখিনি দাবী মই ৰাইজৰ ওচৰত কৰজোৰে অনুৰোধ কৰি জনালো মই এজন নিষ্ঠাবান কংগ্ৰেছ কৰ্মী হিচাপে আপুনি ঠিকই কৈছে মই নিষ্ঠাবান এজন কংগ্ৰেছৰ কৰ্মী আছিলো 2018 চনৰ পৰা মই যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে 2023 লৈকে মই কাৰ্যকাল মোৰ শেষ কৰিছিলো 5 বছৰ আৰু 5 বছৰত মই কংগ্ৰেছৰ সংগঠনৰ কাম যেখিনি কৰিছিলো অলিয়ে গলিয়ে মই যুৱ কংগ্ৰেছৰ এটা উত্থান বনাইছিলো মই এই উত্তৰবাৰী সমষ্টিত তেতিয়া মই 2021 চনত মই বিধায়কৰ টিকেটো বিচাৰিছিলো কিন্তু পোৱা নাছিলো আমাৰ বাতিন খন্দকাৰ ডাঙৰীয়াই পাইছিল তথাপি আমি তাৰ লগত থাকি আমি বিধায়ক বনাইছিলো আৰু এইবাৰ মোক মাতি নি জিলা পৰিষদৰ টিকেট দিম বুলি কৈ দিয়া নাই মোৰ লগত গাদ্দাৰী কৰিছে আৰু এই গাদ্দাৰীৰ ফল তেওঁ 2026ত পাব আপোনালোকে চাই থাকক আহি আছে মোৰ টিকেট নিদিয়াৰ কাৰণে মই বহুত দুখ পাইছো মনত আৰু কংগ্ৰেছ কৰ্মীয়ে দুখ পাইছে সেইকাৰণে মই যতেই যাই আছো মই ৰাইজৰ সঁহাৰি পাই আছো আৰু আপোনালোকৰ দোৱা আশীৰ্বাদত মই 100% জিকিম ৰাইজে যি সঁহাৰি দি আছে মোৰ মনত এটা বিশ্বাস আহিছে যে মই 100% জিকিম কংগ্ৰেছৰ টিকেট বহুত পিছত পৰি থাকিব বালাৰচৰত মই 80% ভোট পাম আপোনালোকে চাই থাকক লিখি ৰাখক আজিৰ এই বাইকটো ৰাখি থব মই ইলেকশ্যন নিৰ্বাচন হোৱাৰ পিছত মই আপোনালোকক আকৌ আপোনালোকৰ লগত লগ কৰিম মই 80% বালাৰচৰত ভোট পাম মই গ্যাৰান্টি দি গলো আৰু যেটো আপোনাৰ টকা আছে বুলি নজনাক মতন জিতি গব এটো মিছা কথা টকাৰ কাৰণে হব নাই টকা থাকিলে তো মোৰ টিকেটে ভাল হয় যেটো দামত বিক্ৰী হৈছে টিকেট মই কিনিব পৰা নাই সেই কাৰণে মোৰ টিকেট হোৱা নাই মোৰ লগত ৰাইজ আছে টকা নাই মোৰ লগত ৰাইজ আছে আৰু ৰাইজৰ এই সহাৰি দেখি বাকি ক্যান্ডিডেট বিলাকে ডিসিশন নিছে যে আমি কংগ্ৰেছৰ এগেইনষ্টত নহয় কিন্তু আমি বাতিন খন্দকাৰৰ এগেইনষ্টত আমি কিন্তু কংগ্ৰেছৰ এগেইনষ্টত নহয় আমি কংগ্ৰেছতে আছো এতিয়া কংগ্ৰেছতে থাকিম ভৱিষ্যতত কিন্তু বাতিন খন্দকাৰৰ এগেইনষ্টত যি ময়মতালি আৰম্ভ কৰিছে টেকেৰৰ ক্ষেত্ৰত কাউন্সিলৰৰ ক্ষেত্ৰত আৰু যি কৈছে কালি মণ্ডল প্ৰেসিডেন্ট বিলাকে যদি আমি মুখ খোলো না ইহঁতে থাকিব নোৱাৰিব মোৰ হাতত প্ৰুফ আছে পইচা লোৱা বুলি মোৰ হাতত প্ৰুফ আছে বাকিখিনি নকল আৰু বাকি কি আলোচনা হৈছে সব মোৰ হাতত প্ৰুফ আছে
মই কালি যে প্ৰাক্তন যুৱ কংগ্ৰেছৰ সভাপতি আব্দুল হাই ডাঙৰীয়াই প্ৰেছ মিটত কৈছে যে কোনো ধৰণৰ লেনদেন হোৱা নাই, যদি প্ৰুফ লাগে তাক মোৰ লগত যোগাযোগ কৰিব দিছো মই। আজি আপোনালোকৰ থ্ৰু দি কৈছো মই মোৰ লগত যোগাযোগ কৰিব, মই প্ৰুফ দি দিম কিমান টকা দৰদাম হৈছিল টিকেটৰ, যদি তাৰ প্ৰুফ লাগে। আৰু যিবিলাক ভাষা কৈছে আমি সেইবিলাক ভাষা ক'ব নোৱাৰো, গতিকে ৰাইজে বিচাৰ কৰিব, ৰাইজৰ ওচৰত আমি এৰি দিছো। আমি নিৰ্দলীয় প্ৰাৰ্থী হৈছো, ৰাইজে বিবেক বিবেচনা কৰিব, ৰাইজৰ ওচৰত এৰি দিছো আমি। চাওক কালিতো লাষ্ট পাইছো আমি, যিজন ল'ৰাই প্ৰেছ মিট দিছে সেইটো দিব লাগে ব্লক প্ৰেচিডেণ্ট নাইবা ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট নাইবা বিধায়ক মহোদয়। সৰু এটা বাচ্চা ল'ৰা, তাক মই যুৱ কংগ্ৰেছৰ সভাপতি বনাইছো, তাৰ এই MLA-ৰ এগেইনষ্টত যাই মই তাক সভাপতি বনাইছো পকেটৰ পইচা খৰচ কৰি। লাজ থাকিব লাগে যে এটা সৰু বাচ্চা ল'ৰা দি এটা প্ৰেছ মিট দি দিলে, আমি লাজ পাইছো। আৰু যিজন মণ্ডল প্ৰেচিডেণ্ট আতৱাৰ হুছেইন মণ্ডল, এইটো এটা দালাল, ডাইৰেক্ট দালালি কৰি খায়। তাৰ কি ইনকাম আছে আমি জানো, কৰ পৰা পইচা লৈছে, কাৰ পৰা পইচা লৈছে। যদি প্ৰুফ লাগে আমাৰ লগত যোগাযোগ কৰিব, আমি প্ৰুফ দি দিম। ভোটাৰ ৰাইজক মই আহ্বান জনাম, মই পইচা দিব পৰা নাই, মই আপোনালোকৰ লগত আছো, মই সামাজিক ল'ৰা, মই সামাজিক কাজ কাম কৰি ভাল পাওঁ, আপোনালোকে জানে। গতিকে মই এটাই অনুৰোধ জনাম যে অহা দিনবোৰত যাতে আৰু সামাজিক কাজ কাম বিলাক মই ভালকে কৰিব পাৰো, এই সুবিধাটো আপোনালোকে কুকিলা জিলা পৰিষদৰ পৰা মোক জিলা পৰিষদ বনাই বঙাইগাঁও পঠাব বুলি মই অনুৰোধ ৰাখিলো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।